নিৰু নিৰু সোনকালে আহা তাৰ পৰা আহি আকৌ মই লগৰ এজনৰ ঘৰলৈ যাব লাগিব ঠিক আছে বলক ককা ককা কি হ'ল বাবলু ক'ত যোৱা ককা বজাৰলৈ যাওঁ তুমি বজাৰলৈ যোৱা যদি ময়ো যাম ককা বাবলু তোক মই কিমান বাৰ কৈছো তোৰ ককাই যেতিয়া বজাৰলৈ যাবলৈ ওলাব তই যাওঁ বুলি নকবি বুলি কথা ক'লে বুজি নাপাৱ নেকি তই নে পিটন খাবলৈ মন আছে তোৰ নহ'ব ককাৰ লগত মই যামেই তোমালোক দুজনহে যাবা মই লগতে যাম আকৌ ব'লা ককা বাবলু এতিয়া তোক লৈ যাওঁ বুলি লৈ যাব নোৱাৰো নহয় যা ভিতৰলৈ যা কিবা এটা কৈ থাক গৈ যাচোন কি হ'ল মা দেউতা বাবলু তই কিয় মানে উৎপাত কৰি আছ দেউতা বাবলু কিমান খং কৰিছ যে গালি পাৰিছ যে কিয় সি কিবা কৰিলে তোমালোকক বাবলু তই কি কৰিছিলি ক নাই মা মই একো কৰা নাই ইমান ডাঙৰ হ'ল আহি এতিয়ালৈকে ককায়েকৰ লগত বজাৰত যায়নে নাতিনীয়েকে ককায়েকৰ লগত বজাৰলৈ যাম বুলি কৈছে এইটো ভালহে কথা আনন্দৰহে কথা খং কৰিবলগীয়া কি কথা আছে মা সি বজাৰলৈ যাম বুলি কৈছে যেতিয়া যাওক আৰু তাতেনো কি হ'ল নাই দেই মাজনী তোৰ পুতেৰক মই বজাৰলৈ লৈ যাব নোৱাৰো তোৰ পুতেৰে বজাৰলৈ গ'লে আমাৰ লগত ইটো খাওঁ সিটো খাওঁ কৰি গোটেই পইচা নাইকিয়া কৰি দিয়ে নালাগে যাবলৈ তাক যি লাগে বুলি কয় তাকেই দিব লাগিব কিমান অসুবিধাত চলিছো তই দেখা নাই ককা মই একো নাখাওঁ মোক চিপছ দুটা খোৱালেই হ'ব হ'ব দিয়া ককা মই একো নাখাওঁ তথাপিও আজি মই তোমাৰ লগত বজাৰলৈ যামেই বাবলু মই নাজানিছিলো নহয় তই যে বজাৰলৈ গৈ ককাই আইতাৰক এনেকৈ জ্বলাই থাকো বুলি নোৱাৰ যাবলৈ তই হ'ব ককা মই নাযাওঁ বাৰু কিন্তু বজাৰৰ পৰা আহোঁতে ডাঙৰ মাছ এটা লৈ আহিবা মই মাছ খাই ভাল পাওঁ বুলি জানাই নহয় হ'ব বাৰু দে লৈ আনিম আৰু শুন ইমান খাওঁ খাওঁ কৰি নাথাকিবিচোন মোৰ একদম পইচা গছ থকা নাই কিবা এটা লাগে বুলি ক'লেই যে মই লগতে আনি দিব পাৰোঁ এইবিলাক সিহঁতক বুজাই লাভ নাই ঘৰত ৰাখিছে যেতিয়া এইবিলাক জ্বালা যন্ত্ৰণা সহ্য কৰিবই লাগিব আপুনি লোকৰ ছোৱালীক বিয়া দিলে শহুৰৰ ঘৰত গৈ ধুনীয়াকৈ থাকে আমাৰ আকৌ কপালখনেই ফুটা নহয় ছোৱালীজনীক বিয়া দিলো হয় কিন্তু সেই ছোৱালীজনী আহি আমাৰ মূৰৰ ওপৰতে মানে আমাৰ এক কলগছ হৈ আছেহি তাই আছেহি আৰু আমি তাইক বহুৱাই বহুৱাই খুৱাম এইখিনি আৰু হ'ব দিয়া এইবিলাক শুনাৰ জানো এতিয়া লাভ আছে বিপদ এটা হ'ল যেতিয়া আৰু সেইকাৰণে এনেকুৱা হৈছে আৰু সেই বুলি তুমি আগৰ দিনবিলাক ঘূৰাই আনিব নোৱাৰিবা নহয় মা তুমি কিয় তেনেকৈ কৈছা বাবলুৱে একবেলা এপিচ মাছ খাওঁতে তুমি তেনেকৈ ক'লা যে এপিচ মাছৰ লগতে তুমি তাক নিজৰ নাতিটোক এনেকৈ ক'ব পাৰা বাবলু ভিতৰলৈ ব'ল তই বজাৰ চজাৰ ক'তো যাব নালাগে মা সদায় সদায় মই তোৰ কাৰণে কথা শুনিব লাগে সদায় সদায় তোৰ কাৰণে ঘৰখনত অশান্তি হয় মোৰ একদম ভাল নলগা হৈছে ব'ল মোৰ লগত ব'ল বুলি কৈছো নহয় দেখিলেনে আপুনি আপোনাৰ ছোৱালী জিদ দেখিলে তাইক আমি কি বেয়া কথাটো ক'লো তাই উল্টাকে বুজি পেলাই গুচি গ'ল ল'ৰাটো কেনেকৈ লৈ গ'ল পুতেকৰ কথা ক'লো যে সেইকাৰণে তাৰ গা জ্বলিছে হ'ব দিয়া বাদ দিয়া মই বজাৰ চজাৰ ক'তো নাযাওঁ আৰু মনটো বেয়া হৈ গ'ল মোৰ মা মা মাজনী তই আহিলি অঁ মা মাজনী ভালে আছ অঁ দেউতা আছো দিয়া জয় আহোঁতে কিবা কষ্ট পাইছা নেকি নাই মা একো কষ্ট পোৱা নাই তোমালোকৰ ভালনে মা দেউতা ভালনে আমাৰ ভাল নাছিল কিন্তু তহঁতক দেখা পাই বহুত ভাল লাগি গৈছে মনটো মোৰো আপোনালোকক দেখা পাই বহুত ভাল লাগিছে দেউতা এনেকুৱা লাগিছে যেন নিজৰ মানুহৰ ওচৰতহে আহিছোঁ আই তই নিজৰ নহয় আকৌ ক'ৰ তইতো নিজৰে ন হেৰা শুনা জয়াৰ কথা মনটো একেবাৰে ভাল লাগি গৈছে যোৱা যোৱা সোনকালে জয় আৰু ছোৱালীক লৈ যাওঁ ভিতৰলৈ আৰে লিজা তই আহিলি ভালে আছ ৰবি তোমাৰ ভালনে ভালেই দিয়া বা তাইনো কিয় বেয়াকৈ থাকিব তাইনো কিয় বেয়া হ'ব তাই বাপেকৰ ঘৰত আছে যেতিয়া তাইতো ভালেই হ'ব ন ভালকেই থাকিব তাই এইটো জানো সুধিব লগা কথা জানিবই লাগে তাই বাপেকৰ ঘৰত আছে তাই ভালেই হ'ব বুলি ভালেই আছো তহঁতক দেখা পাই আৰু ভাল লাগিছে মনটো হ'ব ইয়াতে লেকচাৰ মাৰি থাকিব নালাগে ঘৰৰ ভিতৰলৈ ব'ল ৰ'ব দেউতা আমি চবৰে কাৰণে কিবা এটা নহয় কিবা এটা আনিছোঁ মাৰ কাৰণে শাৰী এখন আনিছোঁ ভাল চাই আৰু আপোনাৰ কাৰণে ধুনীয়া চাৰ্ট আৰু গেঞ্জি এনেকৈ লৈ আহিছোঁ এইখিনি দি লওঁ তাৰপাছত ঘৰৰ ভিতৰলৈ যাওঁ জয় তুমি আহিছা নহয় সেইটো মোৰ কাৰণে ডাঙৰ উপহাৰ আমাক একো নালাগে অঁ জয়
তোমালোকে আহিছা আৰু কি আনিব লাগে? দেউতা যে কি কথা কয়, ইমান দিনৰ মূৰত জীয়েক জোৱাইক আহিছে, সকলোলৈ কিবা এটা নহাকে আহিবনে? খালী হাতে আহিব জানো? মোৰ কাৰণে কিবা আনিছানে? ককা আইতাৰ কাৰণেতো বহুত বস্তু আনিছা, মোৰ কাৰণে কিয় অনা নাই? চৰি বাবলু, তোমাৰ কাৰণে পাহৰিয়ে থাকিলো। তই পুতেৰক এক শিক্ষা দিছ? মানুহৰ আগতে মোৰ কাৰণে কি আনিছ বুলি সুধিব লাগে, হা? লাজ সন্মান নাই? হ'ব দিয়ক মা, খং নকৰিবচোন। সৰু ল'ৰা বুজিয়ে পোৱা নাই। সেই বুলি তেনেকে ক'ব লাগেনে দেউতা? হ'ব দিয়ক আৰু, সঁচাকৈ বাবলুৰ কাৰণে আমি পাহৰি থাকিলো। নহয় অ জোঁৱাই, ই অভদ্ৰই হৈছে আগতকে অলপ। বাবলু আহা, 500 টকা এটা দিম তোমাক, কিবা এটা কিনি ল'বা। সৰু ল'ৰা কিয় 500 টকা দিব লাগে? 50 টকা এটা দিয়া, দোকানত চকলেট কিনি খাব। হ'ব থাক, নালাগে ৰবি, তাক একো পইচা পাতি দিব নালাগে। তোমালোকে আহিছা নহয়, সেইটোৱে আমাৰ কাৰণে বহুত। আমাক একো দিব নালাগে। টকা লৈনো কি কৰিব? মোৰ ল'ৰাটো সৰু যে, বুজা নাই, সেইকাৰণে তেনেকে কৈছে। বেয়া নাপাবা। বাবলু দিছে ল। বাবলু এইটো লোৱা। শুনা, বাৰ কাৰণে একো নানিলো নহয়। তুমি টাউনলৈ যোৱা, গৈ পেলাই এখন ধুনীয়া শাৰী লৈ আহাগৈচোন। ভণ্টি কি কথা কৈছ তই? তহঁতক মই ইমান কষ্ট দিব পাৰো নেকি? নালাগে যাবলৈ। নালাগে ৰবি, নালাগে যাবলৈ। বা তই প্ৰতিটো সময়তে কিয় এনেকৈ কথা কৈ থাক মানে? তোক মই নিদিলে কোনে দিব? মইতো দিব লাগিব। তোৰ হাজবেণ্ড আছে নেকি? সেইকাৰণে ইমান অহংকাৰ কৰি লাভ নাই। দিলে ল'ব লাগে, বাছ ইমানেই। মাজনী বল, ভিতৰলৈ বল। ডাঙৰ তই যা, সিহঁতৰ কাৰণে চৰবত বনাগৈ। কিমান কষ্টত আহিছে। ঠিক আছে মা। বাবলুৱে দিনটো একোৱেই খোৱা নাই, সোনকালে কিবা এটা বনাই লওঁ। মা অ মা, মা মা কি কৰি আছানো? মোৰ বহুত ভোক লাগিছে, কিবা এটা খাবলৈ দিয়া না। ধুনীয়া গোন্ধাইছে মা, তুমি মাংস বনাইছা নেকি? অঁ হৈছে আৰু বাবলু, তোমাৰ মাহী মহাহঁত আহিছে নহয়, ধুনীয়াকৈ বনাই খুৱাব লাগিব, সেইকাৰণে বনাই আছোঁ ৰ'বা। মা যদি মাংস পিচ দিয়া না। আৰু অকণমান আছে হ'বলৈ, আমি সকলোৱে একেলগে বহি খাম, হ'বনে? মই কাৰো লগতে নাখাওঁ, মোক এপিচ দিয়া না, মোৰ বহুত ভোক লাগিছে মা। ৰহ মই অকণমান দিওঁ, তই খাই চা। মাংস তৰকাৰী কেনেকুৱা হৈছে আৰু নিমখ চিমখ হৈছেনে নাই চাই দিবি হা। ল বাবলু খাই চা। ডাঙৰ ইয়াত তই কি কৰিলি হা? কি কৰিলো মা? তই সৰু মাজনী আৰু জোঁৱাইক নিদিয়াকে পুতেৰক খুৱাইছ যে? নাই মা, বাবলুৰ বোলে বহুত ভোক লাগিছে, সেইকাৰণে মই 2 পিচ মাংস খাই চাবলৈ দিছোঁ, নিমখ চিমখ হৈছেনে নাই। আচ্ছা, তোৰ পুতেৰে বাৰু সৰু ল'ৰা, বুজি নাপায়। তইতো সৰু নহয়, তইতো বুজি পাওঁ, বুজি পাই পেলাই তাক কিয় খাবলৈ দিছ? এনেদৰে খুৱাই খুৱাই তোৰ পুতেৰে পেট বাঢ়ি গৈছে, অকণমান খোৱা বোৱাটো কমাবি তাক। কি কৈছা মা? সি গোটেই দিনটো খেলি ফুৰে, এফালৰে একোৱেই নাখায়। এতিয়া ৰাতি 9টা বাজিলে, ভোক লগা বুলি কোৱাৰ কাৰণে মই এপিচ মাংস দিলোঁ খাবলৈ। সেইটো কাৰণেও মই কথা শুনিব লাগিব? শুন বা, তোৰ পুতেৰ হৈ কথা ক'বলৈ তই আৰু বাদ দে। এনেকৈ তাক তই বেছিকৈ নুঠাবি, বেয়া হৈ যাব সি। এনেকৈ লাগ বুলি কওঁতে সকলোবিলাক বস্তু আনি দিয়ে নেকি? বাবলুও এতিয়া বুজি পাব লাগে যে চব সময়তে সকলোবিলাক বস্তু বিচাৰিলে পোৱা নাযায় বুলি। তাক যদি ইমান বস্তুৱেই লাগে, তেতিয়াহ'লে বাপেকৰ ঘৰলৈ যায় খোজক। ভণ্টি তইতো জানই মই কিয় মাহঁতৰ ঘৰত আহি আছোহি, তাৰপিছতো তই মোক এনেকুৱা কথা কৈ আছ যে? তহঁতেতো প্ৰতিটো সময়তে তাৰ আগতে মোক এইবিলাক কথা কিয় কৈ থাক কচোন? কিমান কৈছোঁ, তহঁতৰ যদি কিবা ক'বলৈ মন আছে মোক বেলেগত কবি, তাৰ আগত নকবি। তাৰ পাছতো তহঁতে মোক এনেকৈ কথা কৈ থাক। তই ইয়াত কিয় আছ সেইটো কথা তোৰ পুতেৰে কি জানিব নালাগে? জানক, সি জনাৰ দৰকাৰ। মা যেতিয়া জানিব লাগে সি নিজেই জানিব, নিজেই গম পাব। এতিয়া জনোৱা একো দৰকাৰ নাই। মই জানো মোৰ ভুল হৈছে, মোৰ ল'ৰাটোক মই এটুকুৰা মাংস খাবলৈ দিলোঁ। হ'ব তোমালোকে যোৱা এতিয়া, মোৰ ভাজিখিনি বনাবলৈ আছে, বনাই কৰি মই সিহঁতক ভাত দিওঁ। ঠিক আছে, মাছ তৰকাৰী যাতে আৰু নাইকিয়া নহয়। বা কি হ'ল মানে, তই এতিয়ালৈকে বিচনা পৰা নাই যে? কি হ'ল ডাঙৰ মাজনী, তই এতিয়াও কিয় বিচনা পৰা নাই? মা মানে ভণ্টি আৰু তাইৰ গিৰিয়েক আহিছে, সিহঁতক জানো মই মাটিত বিচনা পাৰি দিব পাৰোঁ? মাটিত বিচনা পাৰি সিহঁতক শুব দিব নোৱাৰোঁ নহয়।
সেইকাৰণে ভাবিছোঁ সিহঁত দুটা বিচনাৰ ওপৰতে শুৱক আৰু আমি মাটিৰ তলতে শুম। কি কি কথা কৈছ তই? সিহঁত দুটা এইটো ৰুমতে থাকিব আৰু তহঁতেও মানে এইটো ৰুমতে থাকিবি? তই পাগল হলি নেকি? তোৰ বুজাই ক্ষমতা অকণমানো নাই? কাণ্ড জ্ঞান বুলি কোৱা বস্তুটো আছেনে নাই তোৰ? ঠিক আছে, তহঁত দুইটাই ইয়াতে শু ভণ্টি। মই আৰু বাবলু মাৰ ৰুমতে বিচনা পাৰি শুম। মোৰ ৰুমত শুবি মানে? মোৰ ৰুমত দেখোন ঠাই নাই মাটিত বিচনা পাৰি শুবলৈ। বা, আমিতো এদিনৰ কাৰণেহে আহিছোঁ। তই এদিন কি বাৰাণ্ডাতে শুব নোৱাৰ নেকি? ইমান ৰাতি মই বাবলুক লৈ বাৰাণ্ডাত শুম? বাৰাণ্ডাত থাকিলেনো কি হ'ব? চবফালে ধুনীয়া বতাহ, থাকি ভালহে পাবি। হ'ব মা, শোৱাৰ লগতে তোমালোকে যেনেকৈ কাজিয়াৰ সৃষ্টি কৰিছা নহয়, আমি নাথাকোৱেই, যামগৈ আজি, এতিয়াই যামগৈ। ভণ্টি, তই আৰু ৰবি ক'তো যাব নালাগে, ইয়াতে থাক এইটো ৰুমতে। মই যাওঁ দে। ঠিক আছে, সোনকালে যা। কি কি লৈ যা সোনকালে। বাৰাণ্ডাত বিচনা পাৰি লগৈ। মাজনী ৰ, মই তোৰ কাৰণে নতুন কম্বল এখন লৈ আহোঁ। ঠিক আছে মা, আৰু কিবা অসুবিধা হ'লে মোক লগতে মাত দিবি। হ'ব দিয়া। মা, আমিনো বাৰাণ্ডাত কিয় শুইছোঁ? ভিতৰতেতো শুব পাৰোঁ। ইয়াত মোক বহুত মহে কামুৰিছে মা। বাবাও, আজি আমাৰ ঘৰত মাহী আৰু মহা আহিছে নহয়, সেইকাৰণে আমাৰ ৰুমত মাহী আৰু মহাক শুবলৈ দিছোঁ। আমি আজি ইয়াতে শুব লাগিব বাবলু। না মা, মই ইয়াত শুব নোৱাৰোঁ। মোৰ টোপনিয়ে নাহিব ইয়াত শুলে। ব'লা না মা, ভিতৰলৈ যাওঁ। নালাগে, তালৈ যাব নালাগে, ইয়াতে শু। ব'লা মা, আমি ককাৰ ৰুমতে গৈ শুওঁগৈ নহ'লে। তোক মই এটা কথা কিমানবাৰ ক'ব লাগিব? ভিতৰলৈ যাব নালাগে বুলি কিমানবাৰ কৈছোঁ তোক? ইয়াতে শুই থাক, ককাৰ ৰুমলৈ যাব নালাগে। হ'ব মা, মই তোমাক ভোক লাগিছে বুলি ক'লেও গালি পাৰা। যিয়ে নকওঁ, তুমি চব কথাতে মোক গালি পাৰা। তুমি মোক মৰমে নকৰা হৈছে আজিকালি। শুন বাবা, তোৰ ককাৰ ঘৰত আমি বাৰাণ্ডাত শোৱাৰে যোগ্য, সেইকাৰণে আমি আৰু এদিন বাৰাণ্ডাতে শুব লাগিব। তুমি কি কথা কৈছা মই একেবাৰে বুজি পোৱা নাই মা। আমি যেতিয়া ককাৰ ঘৰলৈ আহিছিলোঁ, তেতিয়া ককাই কিমান ডাঙৰ ডাঙৰ মাছ আনে, মোক গ'লে পইচাও দি পঠিয়ায়, কিমান মৰম কৰে, কোলাতে লৈ ফুৰে ককাই অনবৰতে। তেতিয়া কয়, বাবলু ব'ল আমি দুয়োটাই খেলোঁ। তেতিয়া যে কিমান ভাল লাগিছিল। তেতিয়াতো মোক বহুত মৰম কৰিছিল। আৰু এতিয়া কিয়নো বাৰাণ্ডাত শুবলৈ দিছে মা? চা বাবলু, এতিয়া তোৰ দেউতা নাই। দেউতাৰ অবিহনে তই ককাৰ ঘৰত আছ। দেউতা থাকোঁতেহে তই এইখিনি মৰম পাইছিলি। এতিয়া তোৰ সকলোবিলাক নতুন নতুনে লাগিব। হ'ব, তই এতিয়া ইমান সৰু মাথাতে এইবিলাক চিন্তা কৰি থাকিব নালাগে। তই টোপনি যা, মই তোক গোটেই ৰাতি বিচি থাকিম, এটা মহো পৰিবলৈ নিদিওঁ। গোটেই ৰাতি মোক বেছি থাকিলে তুমি কেনেকৈ টোপনি যাবা মা? হ'ব দে, মোৰ কথা চিন্তা কৰিব নালাগে। টোপনি যাম নহয় মই, তোক কিমান কৈছোঁ, তই বেছি কথা নকবি। ইমানকৈ ক'ব লাগেনে তোক একেটা কথাকে? আৰু এটা কথা কাণ পাতি শুনি ল, আজিৰ পৰা মাহী মহাৰ লগত, ককা আইতাৰ লগত কাৰো লগতে এনেকৈ কথা পাতি নাথাকিবি। তই নাজানো নেকি, এনেকৈ কাৰোবাক ডিষ্টাৰ্ব কৰি থাকিলে সিহঁতে বহুত অশান্তি পায়। যি কথা আছে তই মোৰ লগত পাতিবি, হ'বনে? হ'ব মা, কাৰো লগতে কথা নাপাতো। মোৰ দেউতা নাই কাৰণে মই কাৰো লগত কথাও পাতিব নোৱাৰোঁ, হয়নে নহয় মা? অঁ হয়, অঁ দেউতাৰে থকালৈকে চবেই ভাল পাইছিল। এতিয়া দেউতাৰে নাই যেতিয়া আৰু সকলোৱে অৱহেলাই কৰিব। সেইকাৰণে কিবা কথা থাকিলে তই মোৰ ওচৰত আহিবি, সিহঁতৰ ওচৰলৈ নাযাবি। যাৰ দেউতা নাই তাৰ ককা আইতাকৰ ঘৰতো কোনো দাম নাই। তই এইবিলাক কথালৈ একো চিন্তা নকৰিবি, তোৰ মা আছে নহয়। যিমান কথা আছে তই চব মাৰ আগতে কবি, মায়ে তোক সকলো আশা পূৰণ কৰিব বাবা। বাবলু, অঁ মা। ক'ত যাৱ তই? তোৰ ভোক লগা নাই? নাই ভোক লগা। বল, মই খুৱাই দিম। নাখাওঁ মা, মোৰ ভোক লগা নাই। গোটেই দিনটো নোখোৱাকৈ খেলিয়ে ফুৰ। বল, মই কেইটামান খুৱাই দিম, এতিয়াই বল, নহ'লে মাৰ খাবি তই। ময়ো খাম, তোকো খুৱাই দিম, বল। নাখাওঁ মা, মোৰ একেবাৰে ভোক লগা নাই, তুমি খোৱাগৈ যোৱা। তোৰ হাতখনত এয়া কি হৈছে? বাবলু, তোৰ হাতত পইচা? তই ক'ৰ পৰা পইচা পালি? সঁচা কথা ক তই। লোৱা, এইটো তুমিয়ে ৰখা, মোৰ কিবা প্ৰয়োজন হ'লে মোক কিনি দিবা। তই সঁচা কথা ক, এয়া পইচা তই ক'ত পালি? কাৰ পৰা আনিছ নে চুৰি কৰিছ? কিয় চুৰি কৰিম মা? নাই চুৰ কৰা।
মহাই দিছে অ' মা। কি মহাই দিছে? তোক আকৌ পইচা মহাই কিয় দিব? বাবলু, তই মহাক পইচা বিচাৰিছিলি ন? নাই, মহা ক'ৰবালৈ ফুৰিবলৈ যাব ওলাইছিলে। মোক দেখা পাই মহাই সুধিলে, বাবলু তয়ো যাৱনে? তেতিয়া মই ক'লোঁ, হ'ব দিয়া, তুমি লগ ধৰিছা যেতিয়া যাম আৰু। তাৰপিছত যাওঁতে গাঁৱৰ যে সেই ধুনীয়া আমজোপা দেখি মহাৰ খাবলৈ মন গ'ল। মই ধুনীয়াকৈ এটা পাৰি দিলোঁ আৰু মহাই খাই খুব ভাল পালে। সেইকাৰণে মোক এই 50 টকা দিছে কিবা চকলেট খাবলৈ। তোক মই কিমান কৈছোঁ তই গছত নুঠিবি বুলি? গছৰ পৰা যদি কেনেবাকৈ পৰি তোৰ হাত ভৰি ভাঙে মোৰ কি হ'ব? তই এবাৰ ভাবি চাইছনে? তোক মই তোৰ যদি কিবা এটা হয় কি হ'ব মোৰ? কি হ'ল? তই তাক কিয় গালি পাৰিছ? কিনো হ'ব, এইটো তাইৰ পুৰণা অভ্যাস। মা, মোৰ মানুহজনৰ আম এটা খাবলৈ মন গ'ল আৰু বাবলুৱে গছত উঠিবলৈ পৰা কাৰণে তাক গছত উঠিব ক'লে আৰু বাবলুৱে আম এটা পাৰি মানুহজনক দিলে। সেইটোৱে কথা, সেইটোৱে খং কৰিছে বাবলুক। মই একো কাজিয়া কৰা নাই ভণ্টি, সি সৰু ল'ৰা, তাক গছৰ ওপৰত উঠিবলৈ দিলে কেনেবাকৈ যদি তাৰ পৰা পৰে, কেনেবাকৈ যদি ভৰি হাত ভাঙে কি হ'ব কচোন? সেইকাৰণেহে মই তাক গালি পাৰিছোঁ। মই বেয়া ভাবি তাক গালি পৰা নাই নহয়। বা ৰবিয়ে আমটো খাবৰ কাৰণে গছত উঠিবলৈ দিয়াৰ কাৰণেও মই তাক গালি পৰা নাই। সি এইটো কাম অকল আজিয়ে কৰা নাই, বহুত দিন কৰিছে, সেইকাৰণেহে গালি পাৰিছোঁ তাক। সেইকাৰণেহে তাক মই অকণমান বুজাইছিলোঁ, তোৰ ল'ৰা ইমানো সৰু হোৱা নাই নহয় যে গছৰ পৰা আম এটাও পাৰি দিব নোৱাৰিব। এতিয়া নিশিকিলে কেতিয়া শিকিব? ভণ্টি, তই কি কথা কৈছ? মোৰ ল'ৰাটোৱে ইমান সৰু বয়সতে কিয় এনেকুৱা কাম শিকিব লাগে? নিশিকিলে কি হ'ব? যাৰ বাপেক নাই সেইবোৰে এনেকুৱা কাম নিশিকিলে সি পিছলে এবেলা এসাঁজো ভাত খাব নোৱাৰে। থহে, এইবোৰক বুজাই লাভ নাই। ইহঁতক বুজোৱাতকৈ এটা পাগলক ক'লেই বুজি পাব। পুতেকক তাইৰ লগতেই থাকক, একো কাম শিকিব নালাগে। জোৱাই ব'লা, ভিতৰলৈ ব'লা। সৰু মাজনী ব'ল, যি কৰে কৰি থাকক, আমাৰ ক'বলগীয়াও নাই, একো মাতিবলগীয়াও নাই। মা, হাতখন জ্বলা পোৰা কৰিছে। মই জানোৱেই তোৰ বিষাব। তই গছত উঠি খুৱনি খুৱাই আনিছ, বগা মাংস ওলাই গৈছে, কিন্তু কাৰোৰে এবাৰ চাবলৈও সময় নাই। সকলোৱে নিজৰটোহে বুজে, মোৰতো বুজিবলৈ কোনেও চেষ্টা নকৰে। যি হয় হৈ থাকক, মই তোক একো কৰিবলগীয়া নাই। যা আৰু গছত উঠকৈ। মা, মা। জোৱাই আৰু অলপ দিম নেকি? একো নালাগে মা, আপুনি মোক খুৱাই খুৱাই একেবাৰে শকত কৰি দিব যেন পাওঁ। আইতা, মোক দিয়া না, মোক অকণমান মাংস লাগে। হ'ব দে, দিম দে, খাচোন তই। দেউতাকৰ ঘৰত নাখালে আৰু ক'ত খাব? খা খা, যিমান মন যায় সিমান পেট ভৰাই খা। তহঁতে খাবলৈ আনিছো আকৌ। মা, অঁ মাজনী, জোঁৱাই কৈছে আমি কালিলৈ ৰাতিপুৱাই যামগৈ। এদিন দুদিন কৰি এসপ্তাহ মানে হ'ল থকা, সেইকাৰণে ভাবিছোঁ ৰাতিপুৱাতে যামগৈ আমি। সেই ভণ্টি, তই গ'লে ঘৰখন একেবাৰে খালী খালী লাগিব, যাব নালাগে দে। তাকেইতো, আমাৰ ঘৰখনতো খালী খালী হৈ আছে। সময়মতে নগ'লে মায়ে বহুত চিন্তা কৰি থাকিব। সেইকাৰণে বা ভাবিছোঁ ৰাতিপুৱাই যামগৈ বুলি। বা, তই জানো বুজি নাপাওঁ, বিয়া হোৱাৰ পাছত শহুৰৰ ঘৰখনেই নিজৰ ঘৰ, লাগিলে যিয়েই নহওক। তই জানো নাজান, বিয়াৰ পাছত বাপেকৰ ঘৰত থাকিলে মানুহে কিমান কি কথা কয়। তইতো ইয়াতে আছ, তোৰ একো চিন্তা নাই, একো চিন্তা কৰিবলগীয়াও নাই। কিন্তু মইতো চিন্তা কৰিব লাগিব ন, মোৰতো এখন ঘৰ আছে। সেইকাৰণে আমি ৰাতিপুৱাই যামগৈ। তই একদম ধুনীয়া কথা কৈছ মাজনী। তই এনেকৈ শহুৰৰ ঘৰৰ কথা চিন্তা কৰাৰ কাৰণে মোৰ বহুত ভাল লাগিছে। জোঁৱাই, তোমালোকে ৰাতিপুৱা যোৱা যদি যাবা, মোৰ একো ক'বলগীয়া নাই। আকৌ তাত গৈ পেলাই আমাক পাহৰি নাযাবা, কেইদিনমানৰ পাছতে আকৌ আহিবা। কি কৈছে মা? কিয়নো পাহৰিম আপোনালোকক? আমি তাত থাকিলেও সদায় আপোনালোকৰ খবৰ ল'ম, আপোনালোকে চিন্তাই কৰিব নালাগে। কেইদিনমানৰ পাছতে আকৌ ছুটি পাম নহয়, তেতিয়া আকৌ আহিম আপোনালোকৰ ঘৰলৈ। বহুত ভাগ্যৰ মূৰত তোমাৰ নিচিনা জোঁৱাই এটা পাইছোঁ, ষাঠি পাইছোঁ, যিজন জোঁৱাই অনবৰতে শহুৰ শাহুৰৰ কথাকে চিন্তা কৰি থাকে। কিন্তু তথাপিও মোৰ যদি আৰু এজন জোঁৱাই থকা হ'লে, এইফালৰ পৰা মই বৰ দুৰ্ভগীয়া। সেইটো আপুনি কিয় চিন্তা কৰিব লাগে? সেইটো তাইৰহে কৰ্মৰ দুখ, আপোনাৰ নহয় নহয়। হ'ব আৰু এতিয়া এইবিলাক কথা উলিয়াব নালাগে, জোঁৱাইক শান্তিৰে খাবলৈ দিয়ক। আইতা, মোক কণী এটা দিয়া। অঁ দিছোঁ ৰ।
শনি, আপুনি ইয়ালৈ কিয় আহিছে? তোৰ খবৰ ল'বলৈ আকৌ। খুৰী কি ঘৰত নাই? নাই, আপুনি কিয় আহিছে সেইটো কওক। ক'লোৱে দেখোন তোৰ খা খবৰ ল'বলৈ আহিছোঁ বুলি। শুন, তোক যদি কিবা দৰকাৰ হয় মোক কবি। কি লাগে ক, মই দিম তোক। কিয় কিয় যাব লাগে হা? সেয়া মই কৈছোঁ নহয়, খুৰা খুৰী ঘৰত নাই, তই বল না মোৰ লগত। তোক যি লাগে মই তাকেই দিম। আপুনি এৰি দিয়ক বুলি কৈছোঁ নহয়, মই কিন্তু চিঞৰি দিম। নিচিঞৰিবিও, তই একদম বুজি নাপাওঁ কথাবোৰ। কোনো নাই বুলি কৈছোঁ নহয়, বল ভিতৰলৈ বল। পাগল হৈছে নেকি আপুনি? যি মন যায় তাকে বকি আছে যে, হাত এৰক। ডাঙৰ মাজনী, মা, তোৰ ইমান সাহস হ'ল তই পৰপুৰুষানী ঘৰত সোমোৱাইছ আহি? মা, কি কথা কৈছা তুমি? মই তাক মাতা নাই, সি নিজে আহিছে। মোৰ বোলে খবৰ ল'বলৈ আহিছে মা। সেইকাৰণে তই গিৰিয়েৰ ঘৰত টিকিব নোৱাৰ। মাৰ বাপেৰৰ ঘৰত আহি তই এয়া কাম কৰি আছহি। মান সন্মান সকলো শেষ কৰিলি তই মোৰ। মোক বিশ্বাস কৰা মা, মই তাক মতা নাই, সি নিজে আহিছে। আজি বাপেৰে আহিবলৈ দে, মই কৈ আছো জীয়েকে কি খেল কৰি আছে আমাৰ ঘৰত। প্লিজ মা, তুমি এইবিলাক কথা দেউতাৰ আগত নকবা, দেউতাই বহুত কষ্ট পাব। তুমি বিশ্বাস কৰা মা, মই তাক মাতা নাই, সি নিজে আহিছে। তুমি দেউতাৰ আগত নকবা মা। দেউতাৰ আগত ক'ব নালাগে হা? যেতিয়া এইখিনি কৰিছিলি তেতিয়া কি দেউতাৰলৈ মনত পৰা নাছিল? এতিয়া দেউতাৰ ক'ব নালাগে। আজি আহিবলৈ দে, কওনে নকওঁ চাই থাক। মা, মা শুনাচোন। নিজৰ মা হৈ তুমি মোক কিয় বুজি নোপোৱা মা? বেলেগবিলাকত বাৰু কষ্ট পাইছোঁ বেলেগ কথা, তুমি এইটো কথা মোক বিশ্বাস নকৰিলে মই কেনেকৈ জীয়াই থাকিম? তোৰ নিচিনা ছোৱালী এজনীয়ে যে এনেকুৱা এটা কাম কৰিব পাৰিব মই সপোনতো ভবা নাছিলোঁ, কল্পনাই কৰা নাছিলোঁ মই। তোৰ যদি এইটো ব্যৱসায় কৰিবলৈ মন আছিলে তই ঘৰৰ পৰা ওলাই নগলি কিয়? ঘৰৰ পৰা ওলাই গৈ নকৰিলি কিয়? ঘৰৰ ভিতৰত চি এনেকুৱা কাম আমাৰ ঘৰত থাকিলে একদম নহ'ব। দেউতা, মই মাক ইমানকৈ বুজালো, তথাপিও মায়ে তোমাক কথাবিলাক কৈ দিলে। কিন্তু মায়ে যি কৈছে সকলোবোৰ সত্য নহয়। মই প্ৰদীপক ঘৰৰ পৰা কিয় মাতিবলৈ যাম তুমিয়ে কোৱাচোন দেউতা? সি কেনেকুৱা মই নাজানো নে? সি মোক আগৰ পৰাই জোকায়। সিহে আহিছিল মোৰ ঘৰলৈ, মই তাক মাতিবলৈ যোৱা নাছিলোঁ। মোৰ বোলে খবৰ ল'বলৈ আহিছিলে সি। ইয়াত মোৰ কি দুখ কোৱাচোন? মই তাকতো মতা নাই, কোনোবা নিজে নিজে আহিছে, তাত মোৰ কি দুখ হ'ব পাৰে? অ', তাৰমানে কি মই মিছা কথা ক'লো, মই মিছা মাতিলো? তই মানে মিছা কথা কোৱা নাই? দেখিছে আপুনি আপোনাৰ জীয়েকৰ কাণ্ড? নিজৰ মাককো ফচাব পৰা হ'ল। মই নিজ চকুৰে দেখিছোঁ দুয়োটাই ইচ। সেইকাৰণে ভগৱানে দেখা দিলে এই নিচিনা ছোৱালী এজনীক ঘৰত ৰখাতকে বাহিৰলৈ উলিয়াই দিয়া ভাল। মা, তোমাৰ মূৰটো কি গৰম হৈছে নেকি? তুমি নিজৰ ছোৱালীজনীৰ কথাও এনেকে ক'ব পাৰা? নিজৰ ছোৱালীজনীৰ চৰিত্ৰ কেনেকুৱা তুমি নাজানা? তাৰ পাছতে তুমি এনেকৈ কথা কৈ আছা যে? মইতো বাৰে বাৰে কৈ আছো প্ৰদীপে আমাৰ ঘৰলৈ নিজে নিজে আহিছে, তোমালোক নথকা অৱস্থাত। মই তাক মাতিবলৈ যোৱা নাই, আহি সি উল্টা পুল্টা কৰি আছে মোৰ লগত। আৰু সি মোৰ হাতত ধৰি টানাটানি কৰি আছিলে, ঘৰৰ ভিতৰত যাবলৈ কৈ আছিলে। তুমি দেখোন নিজ চকুৰে দেখিছিলা মা। ৰচোন এটা কথা ক, তই যদি নিবিচাৰিলিহেঁতেন সি আমাৰ ঘৰলৈ কেনেকৈ আহিবলৈ সাহস পালেহেঁতেন, তাকো আমি নথকা অৱস্থাত? বাৰু সি যদি তোক বিয়া পাতে তেতিয়াহ'লে বাৰু ঠিকেই আছে, একো কথা নাই। তই এটা কথা ভালদৰে বুজিবলৈ চেষ্টা কৰ। ময়ো ৰিটায়াৰ্ড হ'লোঁ, মই এতিয়া বহুত অভাৱত চলিছোঁ। আমি কেতিয়া চলিবলৈ ইমান টান, ঘৰৰ কিমান খৰচ দেখিছই। তাতে তহঁত দুইটা মাৰৰ পুতেৰক আমি গোটেই জীৱনভৰ কেনেকৈ ৰখাওঁ ক? আপুনি ঠিকেই কৈছে। যিটোৰ লগত নীলিমাই কৰি আছিলে তাৰ লগত বিয়া হোৱাটোৱে ঠিক হ'ব। আপুনি একদম ঠিক কথাই কৈছে, মোৰ মনৰ কথা কৈছে আপুনি। মা, তোমালোকক মই বহুত বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তোমালোকে মোক বুজিবলৈ চেষ্টা নকৰিলা। মোৰ কথা এবাৰো বুজিবলৈ চেষ্টা কৰা নাই। কিয় মই তাৰ লগত বিয়া হ'ম? মই কিবা তাক ভাল পাওঁ নেকি? মোৰ তাৰ লগত কিবা অবৈধ সম্পৰ্ক আছে নেকি? তোমালোকে যি বুজা বুজি থাকা, মই তোমালোকক আৰু বুজাব নোৱাৰো।
মই অমৰকে ভাল পাইছিলোঁ আৰু জীৱনভৰ মই তেওঁকে ভাল পাই থাকিম। মই কাৰো লগত বিয়া নহওঁ, লাগিলে মই এইখন ঘৰৰ পৰা ওলাই যামগৈ। দেখিছেনে? শুনিছে আপোনাৰ ছোৱালীৰ কথা? সেইকাৰণেতো তাই কাৰো লগত বিয়া নহয়। ঘৰতে যেনেকৈ এনেকুৱা চৰিত্ৰ বা এনেকৈ লিলিমাই কৰি থাকিব লাগিব যে। মই জানোতো তাইৰ কথা। তাই এনেকৈ ওলাব বুলি মই কেতিয়াও ভবা নাছিলোঁ। সঁচাকৈ মোৰ সৰু ছোৱালীক লৈ মই গৌৰৱ কৰোঁ, কিন্তু এই লগত মোৰ সন্মান সকলো চেচ হৈ গৈছে। বাবলু, গাখীৰখিনি খাই লওঁচোন। মা, তুমি গাখীৰত কি বিষ মিহলাই দিছা নেকি? তোৰ দেউতাই মোক তালাক দিয়াৰ পিছৰ পৰাই মোক কোনো মানুহে নিজৰ বুলি নভবা হ'ল, কোনো আপোন বুলি নভবা হ'ল। আমি দুয়োটাই ককা আইতাৰ বোজা হৈ পৰিছোঁ। সেইকাৰণে মই বিষ মিহলাই আনিছোঁ। ময়ো খাম, তয়ো খাবি। খা। নালাগে মা, তুমি মৰিব নালাগে আৰু ময়ো নমৰোঁ। মই ডাঙৰ হৈ তোমাক যি লাগে মই তাকেই দিম। তোমাৰ বহুত সুখ হ'ব মা, তুমি মৰিব নালাগে। তুমি কিয় এনেকুৱা কথা কৈছা? মই ভালদৰে পঢ়িম মা, মই বহুত ডাঙৰ চাকৰি কৰিম, তোমাৰ বহুত সুখ হ'ব মা। মই কাকো আৰু আমনি নকৰোঁ, কাকো একো লাগে বুলি নকওঁ। মই নিবিচাৰোঁ মোৰ মা দেউতাৰ কষ্ট হোৱাটো, সিহঁতৰ বোজা হৈ থাকিব নিবিচাৰোঁ। আমাৰ কাৰণে সিহঁতৰ বহুত কষ্ট হৈছে। আমি থাকিলে সিহঁতৰ বহুত খৰচ হয়। কথাই কথাই মোক ভালে বেয়াই অপমান কৰা, মই এইবিলাক একেবাৰে সহ্য কৰিব পৰা নাই। খা বুলি কৈছোঁ। মই নাখাওঁ মা, মই মৰিব নিবিচাৰোঁ, মই নাখাওঁ। বাবা, কি হ'ল মা, তুমি কিয় ভয় কৰিছা? মা, তুমি সদায় মই খোৱাৰ পাছত সদায় কান্দি থাকা ন? টোপনিয়ে নোযোৱা? কোনে কৈছে মই কান্দিছোঁ বুলি? নাই কন্দা মই। নাই, চকুযোৰ অকণমান শাস্তি কৰিছে যে, সেইকাৰণে এনেকুৱা ৰঙা হৈ আছে আৰু অকণমান চকু পানী ওলাই আছে। মা, তুমি মোক যিমানেই কথা লুকুৱাবলৈ চেষ্টা নকৰা কিয়, মই তোমাৰ কথা সকলো বুজি পাওঁ। মই কিন্তু জানো তুমি সঁচাকৈয়ে কান্দিছিলা ন মা? মই যেতিয়া ডাঙৰ হ'ম তোমাৰ সকলোবিলাক কষ্ট নোহোৱা কৰি দিম, ৰাণী কৰি ৰাখিম তোমাক মা। বাবলু, তই মোৰ কথা ইমান চিন্তা কৰ, সেইটোৱে মই বহুত ভাল পাইছোঁ। সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ সুখ। তই যাতে ডাঙৰ হয় এটা ভাল মানুহ হ'ব পাৰ, মোৰ সেইটোৱে সপোন। মা, এতিয়া ককা আইতাৰ ঘৰত থাকি অকণমানো ভাল নলগা হ'ল। যেতিয়া আগতে দেউতাৰ লগত আহিছিলোঁ, তেতিয়া ককাই মোক কিমান ধুনীয়াকৈ কোলাত লৈ ফুৰে, ডাঙৰ ডাঙৰ মাছ আনি খুৱায়, যি মন যায় তাকেই কিনি দিয়ে, বজাৰলৈ লৈ যায়, কয় বাবলু তই কি খাবি, যি খাওঁ বুলি কয় তাকে কিনি দিয়ে মা। কিন্তু এতিয়া অকণমানো ভাল নলগা হ'ল, আৰু এতিয়া কথাই কথাই মোক বকে, মোক গালি পাৰে। সেইকাৰণেতো মই কওঁ, তোৰ দেউতাৰ অবিহনে ককা আইতাৰ ঘৰ আৰু মোৰ স্বামীৰ অবিহনে মা দেউতাৰ ঘৰ, ইয়াত আমাৰ ঘৰত কোনো দাম নাই, কোনো মূল্য নাই। এতিয়া ককা আইতাই কি মোক মৰম নকৰে মা? কি দৰকাৰ হা? আইতাই মোক কেতিয়াও মৰম নকৰে। মই কৈছোঁ নহয়, দৰকাৰ কি? একো দৰকাৰ নাই। তোৰ মা আছে নহয়, মায়ে তোক বহুত মৰম কৰিব। মই জানো মা, তুমি মোক বহুত মৰম কৰা, বহুত ভাল পোৱা। ময়ো তোমাক ইমান ভাল পাওঁ মা। হ'ব দে বাবলু, টোপনি যা, শু। মৰিলো, বহুত কষ্ট পাইছো মূৰত। হেৰি, কি হৈছে তোমাৰ? এইটোৱে মোক বলটো মাথাতে মাৰি দিলেও মই বৰ কষ্ট পাইছো। তেজ ওলাইছে দেখোন তোমাৰ। খালেও ই মোক, সি খালে। তোক আজি মই, তই কিয় মাৰিলি আইতাৰক? কি হ'ল দেউতা, কিয় বাবলুক গালি পাৰিছা? তোৰ পুতেৰে মাৰৰ মূৰত বল মাৰি মাথা ফুটাই দিলে। তোৰ পুতেৰে মোক মাৰি মূৰটো ফাটাই দিলে মোৰ। আজি ইয়াক মই কি কৰি আছো চাই থাক। মা, কিবা যদি ক'বলগীয়া আছে মোক কোৱা, মই তাক শাস্তি দিম। তোমালোকে নহয়, মোৰ ল'ৰাৰ গাত তোমালোকে কিয় হাত তুলিবা? তোৰ ল'ৰাটোক হাত তুলিবলৈ যাওঁতে সেইটো দেখা পালি, কিন্তু মাৰৰ যে মূৰটো ফাটি গৈছে সেইটো দেখিছ জানো তই? পুতেৰক বনালি আৰু তই গোটেই দিনটো খোৱা আৰু খোৱা, পঢ়া শুনা বুলিব নাই।
মা তুমি ইয়াক কি কথা কৈছা এইখন ঘৰততো সকলোৱে খায় অকল মোৰ ল'ৰাটোৱে ভাতকেইটামান খায় সেইটোকে তুমি কৈছা সেই ভাতকেইটা খোৱাৰ কাৰণে তুমি এনেকৈ ক'ব লাগে ৰচোন তই মোক কথা এটা ক তোৰ গিৰিয়েৰে তালাক দিয়াৰ পাছৰ পৰাই তই ইয়াত খাই থকা নাই তই কি খাম বুলি কৈছ আৰু আমি কি খাবলৈ দিয়া নাই একোতো অভাৱত ৰখা নাই তোক তই যে ইমান বছৰ ইয়াত আছ সেইটো ধৰ কোনে মাৰিব তোকতো কৈছিলোঁ কিবা এটা মীমাংসা কৰি হ'লেও তই গিৰিয়েৰৰ লগত গুচি যা কিন্তু তই কথা নুশুনিলি বাপেৰৰ ঘৰতে থাকি গ'লি কিবা এটা হ'লে তইতো কথা শুনিবই লাগিব দেউতা দেউতা তুমিও কি মাৰ নিচিনাকৈ কথা ক'বলৈ শিকি গ'লা মোৰ কি এইখন ঘৰত কোনো অধিকাৰ নাই দেউতা ইমানেই বেয়া হৈ গ'লো মই তুমিও আজি শেষ কথা শুনাই দিলা দেউতা মই তোমাৰ পৰা এইখিনি কথা আশা কৰা নাছিলোঁ যিজনী ছোৱালীক তুমি আগতে কান্ধৰ ওপৰত উঠাই ঘূৰি ফুৰিছিলা আজি সেইজনী ছোৱালী তোমাৰ কাৰণে বোজা হৈ গ'ল নিজৰ জন্ম দিয়া দেউতাটোৱে মোক এনেকৈ কথা ক'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ কথা নুশুনা কি কৰিব হা যিদিনাখনৰ পৰাই তোৰ গিৰিয়েৰে তোক এৰি দিছে সেইদিনাখনৰ পৰাই আমাৰ মূৰৰ ওপৰত বহি নাচিছ ইমান বুঢ়া মানুহজনে কেনেকৈ খাইছে কেনেকৈ খুৱাইছে সেইটোতো ভাবা নাই তহঁতে আৰামত খাইছ খালি ক'ৰ পৰা কেনেকৈ মেনেজ কৰি খুৱাইছে সেইটোতো বুজি নাপাওঁ সেইটো এদিন তোক নিবলৈও আহিছিল তই নাযাওঁ বুলিয়ে নগ'লি বাপেৰে কিবা এটা কৈছে সেইটো কথা বুজিবলৈ নাই তোৰ নিজৰ কথাখিনিহে তোৰ কাৰণে সঁচা হেৰি শুনকচোন এই কথা কৈ একো লাভ নাই এই কথা ক'লে একো বুজিয়ে নাপায় লাজ সন্মান বুলি কোৱাটো একো এটা নাই হেৰি শুনকচোন বলক মোক ৰুমৰ ভিতৰতে লৈ বলক কিবা ঔষধ লগাই দিয়ক মোৰ বৰকৈ বিষাইছে ব'লা মা মই আইতাক মাৰোঁ বুলি মাৰা নাই মই বল খেলি থাকোঁতে আইতা আহি আছিলে হাতৰ পৰা গৈহে আইতাৰ গাত পৰিছে মই মাৰোঁ বুলি মৰা নাছিলোঁ মা মই জানো বাবলু তোৰ মাৰে তোক বুজিছে নহয় মই জানো মোৰ বাবাই একো দুখ কৰা নাই ক'ত যাওঁ তহঁতে হা ক'ত যাওঁ তহঁতে ইমান ৰাতি বাবলু আৰু মই ঘৰ এৰি গুচি যাওঁ মা ইমান ডাঙৰ চহৰখনত মোৰ কাৰণে অকণমান ঠাইও নোলাবনে থাকিবলৈ দিবলৈ আমাৰ দুইজনে থকাৰ কিবা এটা নহয় কিবা এটা ব্যৱস্থা হৈ যাব মই গুৱাহাটীত যামগৈ মা গুৱাহাটীত যাবিগৈ তাততো কোন আছে হা গুৱাহাটী চহাটী বাদ দে ঘৰতে থাক ডাঙৰ মাজনী তই এই ৰাতিৰ সময়ত কি জেদ আৰম্ভ কৰিছ মানে কি জেদ কৰিবলৈ লৈছ ছোৱালী মানুহৰ জেদ কিন্তু সাধাৰণ জেদ নহয় তই যি জেদ ধৰিছ ভাল কথা হোৱা নাই কিন্তু বাবলুক লৈ ঘৰৰ পৰা বাহিৰ হৈ গৈ মানে কি প্ৰমাণ কৰিব বিচাৰিছ নে মানুহক জনাব বিচাৰিছ মই দেউতাৰ ঘৰলৈ আহি মা দেউতাৰ অত্যাচাৰত থাকিব নোৱাৰি মই ঘৰৰ পৰা ওলাই আহিলোঁ বুলি মা দেউতা যোৱাৰ আগতে মই ভাবিছিলোঁ তোমালোকক মই একোৱেই নক'ম কিন্তু তুমি বাধ্য কৰাই দিছা মোৰ মুখৰ পৰা কথাখিনি উলিয়াবলৈ মই ভাবিছিলোঁ মোৰ মানুহজন পৃথিৱীৰ ভিতৰতে এটা বেয়া মানুহ মই জীৱন সংগী বাছনি কৰোঁতে ভুল কৰিলোঁ কাৰণ সি জুৱা খেলে মদ খায় নিচা কৰে মদ খোৱাৰ কাৰণেহে মই তেখেতক বেয়া পাইছিলোঁ কিন্তু এতিয়া মই ঠিকেই ভাবিছোঁ পৃথিৱীৰ ভিতৰত সকলোতকৈ বেয়া মানুহ হ'ল তোমালোক মোৰ মানুহজনে জুৱা খেলিলেও মদ খালেও কোনো দিনাখনে মোৰ ল'ৰাটোক তাৰ মাকক একো এষাৰ কথা ক'বলৈকে দিয়া নাই তেখেতে মোক অপমানো কৰা নাই কিন্তু তোমালোকে মোক দিন ৰাতি 24 ঘণ্টাই অপমান কৰা তথাপিও মই মা দেউতা বুলি সহ্য কৰি আছিলোঁ কেনেকৈ মোৰ ল'ৰাটোক কথা শুনাব পাৰা তোমালোকে তাকেই চিন্তা কৰি থাকা কি ইমান ডাঙৰ কথা ক'ব পৰা হ'লি তই মই এনেকৈনো কি ক'লোঁ মা যে তোমালোকৰ গাত লাগি গ'ল এই নিষ্পাপ ল'ৰাটোক কথাই কথাই কথা শুনোৱা তোমালোকে কিবা এটা খালেও কথা শুনোৱা মোৰ আগতে মোৰ ল'ৰাটোক অনবৰতে এনেকৈ থাকিলে মোৰ কেনেকুৱা লাগে তোমালোকে এবাৰ ভাবি চাইছানে ভণ্টিহঁতাহঁতে যেতিয়া আমাক বাৰান্দাত শুবলৈ দিছিলা মোৰ কেনেকুৱা লাগিছিল এজনী মা হৈও নিজৰ ল'ৰাটোৰ কষ্ট নিজৰ চকুৰ আগতেই চাই আছিলোঁ এতিয়া সকলো কষ্ট দি হৈ গ'ল এতিয়া তোমালোকে মোৰ চৰিত্ৰত ধৰি কথা ক'বলৈ পৰা হ'লা মোৰ চৰিত্ৰত ধৰি কথা ক'বলৈ তোমালোকৰ অকণমানো বেয়া নালাগিল মা সৰুৰ পৰাই ডাঙৰ হ'লেও তোমালোকে দেখিছা মোক এনেকুৱা
সেইকাৰণে মই সিদ্ধান্ত লৈ পেলাইছোঁ মা দেউতা, মই মোৰ ল'ৰাক লৈ গুচি যামগৈ, নাথাকোঁ আৰু ইয়াত, নকৰোঁ আৰু তোমালোকক আমনি। ভগৱানে যিফালেই ৰাস্তা দেখুৱায় মই সেইফালেই গুচি যাম। ইমান ডাঙৰ এই ভগৱানৰ পৃথিৱীখনত আমাৰ দুয়োটা মাক পুতেকৰ কাৰণে এটা নহয় এটা ঠাই থাকিবই। বেলেগ পাওঁ বা নাপাওঁ, কিন্তু মই এটা কথা ভালদৰে বুজি পালোঁ মা, এজনী ছোৱালী মানুহৰ জীৱনত বেলেগ কিবা থাকক বা নাথাকক, কিন্তু নিজৰ স্বামীজন থকা বহুতেই প্ৰয়োজন। যিজনী ছোৱালীৰ নিজৰ স্বামী নাই, সেইজনী ছোৱালীৰ নিজৰ বাপেকৰ ঘৰতো কোনো দাম নাই। বাপেকৰ ঘৰত কোনেও মূল্য নিদিয়া ঠাইত মানুহে কয় মা দেউতাৰ ঘৰত বহুত সুখ, তাতে সুখ পাবি যা, কিন্তু নহয়, আচলতে সেই সুখে তাতে থাকিব লাগে। কিন্তু মই এতিয়া তাত যাব নোৱাৰোঁ, কাৰণ মই তোমালোকৰ মোহত তাৰ পৰা গুচি আহিছিলোঁ। ককা, আইতা, তোমালোকক মই বহুত ভাল পাওঁ। তোমালোকে আমাক কেতিয়াও নিজৰ বুলি ভবা নাই ন, কিন্তু আমি তোমালোকক সদায় নিজৰ আপোন মানুহ বুলিয়ে ভাবি আহিছোঁ। বহুত ভাল পাওঁ তোমালোকক। মইতো এতিয়া মাৰ লগত যাওঁগৈ, আৰু মই কোনোদিনাখনেই তোমালোকক আমনি নকৰোঁ, তোমালোকৰ লগত কথা নাপাতোঁ। ককা, মই তোমাৰ লগত বজাৰলৈ যাওঁ বুলিও নকওঁ, আৰু ডাঙৰ মাছ লৈ আহিবা বা চকলেট লৈ আহিবা বুলিও নকওঁ। মই যেতিয়া ডাঙৰ হ'ম, তোমালোকক মই বহুত ডাঙৰ ডাঙৰ উপহাৰ দিম, বহুত ডাঙৰ ডাঙৰ মাছ আনি খুৱাম। ককা, ব'লা মা। বল বাবা। হেৰা, সিহঁতে আৰু কোনোদিনাখনেই আমাক আমনি নকৰেও। হেৰি, সিহঁত যোৱাৰ পৰা দেখোন ঘৰখন বৰ খালী খালী হৈ পৰিছে।